হেল্ল' এভৰিৱান, আমাৰ সকলোৰে হেঁপাহৰ ভোগালী বিহু আহি আছে আৰু ভোগালী বিহু বুলি ক'লে ঘৰত পিঠা পনা হৈয়ে সকলোৰে ঘৰতে পিঠা পনা যোগাৰ হৈ আছে। কিন্তু পিঠা পনাৰ ভিতৰত যদি দুদিনমান আগতীয়াকৈ বনালে কিবা এটা বস্তু থাকি যায় নহয়, সেইটোৱে হৈছে আটাৰ লাড়ু। আটাৰ লাড়ু হওক বা পকা মিঠৈ হওক, মানে বেয়া নহয়, সোনকালে আগতীয়াকৈ বনাই ল'ব পাৰে। আজি মই আটাৰ লাড়ু বনাইছোঁ, পকা মিঠৈ মই কাইলৈ বনাম। আজি মানে দ্বিতীয় দিনাখন মোৰ পিঠা বনোৱাত। যোৱাকালি মই নাৰিকলৰ লাড়ু বনাইছিলোঁ, আপোনালোক সকলোৱে ভালো পাইছে মানে। আজি মই আটাৰ লাড়ু বনাম। তাৰ কাৰণে নৰ্মেল বাতি এটাৰে 1 বাতি আটা লৈ লৈছোঁ আৰু যিমানখিনি আটা লৈছোঁ তাৰ আধা মই চুজি লৈ লৈছোঁ, লগতে 2 চামুচ বেচন লৈ লৈছোঁ। মানে যিমান আটা লৈছোঁ নহয় তাৰ আধা চুজি আৰু চুজিৰ আধা বেচন লৈ ল'ব লাগে। লগতে 1 চুটকি নিমখ এড কৰি দিছোঁ। নিমখটো বেলেঞ্চৰ কাৰণে দিছোঁ, মিঠা বস্তুত অকণমান নিমখ দিলে ভাল লাগে। আৰু এতিয়া মই ইয়াত 2 চামুচ ৰিফাইন তেল এড কৰি দিছোঁ। ৰিফাইন তেলৰ জেগাত আপোনালোকে ঘিউ দিব পাৰে। ভালদৰে এইখিনি একদম মিলাই ল'ম আৰু ধুনীয়াকৈ সানি ল'ম। সানোতে ধ্যান ৰাখিব চুজি আৰু বেচনত যাতে ধুনীয়াকৈ ৰিফাইন তেলখিনি সানা হৈ যায়। মানে যিমান ভালকৈ সানিব নহয় ইয়াৰ মইনটো সিমান ভালকৈ লাগিব, আৰু মইনটো ভাল হ'লে মানে লাড়ুটোও খুব সোৱাদ লগা হৈ যায়। আৰু এনেদৰে মুঠি মাৰি চাব, যেনেকৈ মই ভিডিঅ'ত দেখাইছোঁ নহয়, মুঠিটো যদি ধুনীয়াকৈ বান্ধা হৈ যায় তেতিয়াহ'লে জানিব একদম পাৰফেক্ট জোখত মইনটো হৈছে। যদি মুঠিটো বান্ধা নাই নহয়, খহি গৈছে, তেতিয়াহ'লে আপোনালোকে ইয়াত আৰু 1 চামুচমান ৰিফাইন এড কৰিব পাৰে। আৰু এতিয়া মই অলপ অলপকৈ পানী এড কৰি পেলাই এইটো এটা টাইটকৈ ডো ৰেডি কৰি ল'ম। যেনেকৈ আমি পুৰিৰ কাৰণে ডোটো ৰেডি কৰোঁ নহয়, ঠিক তেনেধৰণে যিমান টাইট হয় নহয় সিমানেই ভাল হ'ব। কিন্তু মই পানী দি পেলাই ডোটো ৰেডি কৰিছোঁ। পানীৰ জেগাত আপোনালোকে গাখীৰ দি পেলাইও ডোটো ৰেডি কৰিব পাৰে, কিন্তু গাখীৰ যদি দিয়ে নহয় তেতিয়াহ'লে মানে বহুত বেছি দিনলৈ আপোনালোকে লাড়ুটো ৰাখিব নোৱাৰিব। যদি পানী দি পেলাই ডোটো ৰেডি কৰে নহয় তেতিয়াহ'লে আপোনালোকে এই লাড়ুটো বনাই পেলাই 6 মাহলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। আৰু ইয়াত মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই ডোটো 2টা ভাগত ভাগ কৰি ল'লোঁ আৰু এটা ভাগ হাতত লৈ পেলাই অকণমান হাতে মঠি দিছোঁ। তাৰপিছত মই সৰু সৰুকৈ লাড়ু বনাই ল'ম। লাড়ু বনাম মানে লাড়ুটো লৈ পেলাই মই ভিডিঅ'ত কেনেকৈ কৰিছোঁ দেখিছেনে? লাড়ুটো লৈ পেলাই মই হাতে এনেদৰে মুঠি মাৰি দিছোঁ। মুঠি মাৰি দিয়াৰ লগতে আঙুলিকেইটা বহি গৈছে, এটা নতুন শ্বেপ হৈ গৈছে। এইটোক মুঠীয়া বুলি কয়। এইদৰে যদি আপোনালোকে আটাৰ লাড়ুটো বনাই লয় নহয়, মুঠীয়াকেইটা বনাই লয় নহয়, তেতিয়াহ'লে মানে আটাখিনি বহুত বেছি সময় ভাজি থাকিব নালাগে। নহ'লে কি হয়, আটা ভাজোতে অকণমান সময় লাগে। ল' ফ্লেমত আটাখিনি ভাজি থাকিব লাগে ন, বহুত সময় লাগি যায়গৈ, এলাহ লাগি যায়। মানে যদি এইদৰে আপোনালোকে মুঠীয়াটো বনাই লয় নহয়, কম সময়তে আটাৰ লাড়ুটো বনাব পাৰে আৰু নতুন এটা সোৱাদো পাই যায় লগতে। আৰু ইয়াত দেখিছেনে মোৰ মুঠীয়াকেইটা বনাই হৈ গ'ল। একেবাৰে সহজ, আটা অকণমান লৈ হাতে মানে আঙুলিকেইটা দি মুঠি মাৰি দিলেই হৈ যায়। আৰু এতিয়া মই মুঠীয়াকেইটা ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিবৰ কাৰণে তেল গৰম কৰি ৰাখিছোঁ। তেলৰ জেগাত আপোনালোকে ঘিউ ল'ব পাৰে। আৰু আপোনালোকে ক'ব, প্ৰীতি ইমানখিনি ঘিউ দি পেলাই বা তেল দি পেলাই যদি আমি আটাৰ লাড়ুটো বনাওঁ তেতিয়াহ'লে লাড়ুটোতো খাবলৈ ভাল লাগিবই, কিন্তু ইয়াত ইমানখিনি তেল বা ঘিউ আমাক নালাগে। মাত্ৰ 2 চামুচ মানেই লাগিব। যিমানখিনি তেল বা ঘিউত আপোনালোকে এই মুঠীয়াকেইটা ফ্ৰাই কৰিব নহয় সেইখিনি থাকিয়ে যাব। মানে 2 চামুচ মানতে আমাৰ এইকেইটা ফ্ৰাই হৈ যাব। এবাৰ খালি এড কৰিব লাগে। ল' টু মিডিয়াম ফ্লেমত মই মুঠীয়াকেইটা 4 মিনিট মানৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ, বা ইয়াৰ কালাৰটো চেঞ্জ হৈ যেতিয়ালৈকে মচমচীয়া হৈ নাযায়। গেছৰ ফ্লেমটো ল' টু মিডিয়ামেই ৰাখিব, বা মিডিয়ামো নাৰাখিব, কাৰণ যদি ভিতৰৰ পৰা কেঁচা থাকে নহয় তেতিয়াহ'লে মুঠীয়াকেইটা ইমান ভাল নহ'ব। আৰু ইয়াত মোৰ মুঠীয়াকেইটা কালাৰ সলনি হৈ গ'ল। টোটেল 4 মিনিটমান সময় লাগিলে, 4 বা 5 মিনিট মানেই সময় লাগে। এতিয়া মই মুঠীয়াকেইটা উলিয়াই ছাইড কৰি থৈ দিম। আৰু তেলখিনি দেখি আপোনালোকে হয়তো গম পাই গৈছে কিমানখিনি তেল মোৰ থাকি গ'ল। সেইখিনি তেলতে মই 10-12টামান বাদাম লৈ লৈছোঁ। বাদামকেইটাও অকণমান ভাজি ল'ম, আৰু লগতে 7-8টামান কাজু লৈ লৈছোঁ। কাজুকেইটাও মই ভাজি ল'ম। আপোনালোকে স্কিপো কৰিব পাৰে, কাজু বাদাম নিদিয়াকৈও আটাৰ লাড়ুটো বনাব পাৰে, কিন্তু দিলে দেখিবলৈও ভাল লাগে আৰু খাবলৈও মানে অকণমান কাজু বাদাম যদি মুখত আহে ভাল লাগে আৰু, নহয় জানো? সেইকাৰণে মই এড কৰি দিছোঁ। বাদাম আৰু কাজুকেইটা অকণমান ভাজি ল'ম, বহুত বেছি ভাজা নাই। আৰু এইকেইটা উলিয়াই পেলাই থৈ দিম। আৰু যদি আপোনালোকে ভাবিছে মুঠীয়াকেইটা ফ্ৰাই কৰিবৰ কাৰণে তেল বা ঘিউ বহুত বেছি পৰিমাণে লাগে বুলি, তেতিয়াহ'লে আপোনালোকে তেল বা ঘিউটো যেতিয়া এড কৰে নহয়, এটা বাচন দি পেলাই জুখি পেলাই এড কৰিব, আৰু পিছত সেই বাচনটোতে উলিয়াই চাবচোন। তাৰ পৰা 2 চামুচমানহে তেল কমিব বা ঘিউ কমিব, মানে বাকীখিনি তেনেকেই থাকি যাব। মই মানে বহুতবাৰ বনাইছোঁ, আমাৰ ঘৰত বনাই থকা হয়। মুঠীয়াখিনি সোনকালে ঠাণ্ডা হ'বৰ কাৰণে সৰু সৰুকৈ টুকুৰা কৰি দিয়া হ'ল, আৰু কাজু বাদামখিনিও মানে গোটা গুটিকৈ মানে পিচি লোৱা হ'ল। মই মিক্সিতে পিচি লৈছোঁ, মানে মিক্সিত দি পেলাই অকণমান ঘূৰাই দিছোঁ, আৰু গোটা গুটি হৈ আছে। আপোনালোকে মানে কাটিও ল'ব পাৰে মিহি মিহিকৈ, বা যদি খুন্দনা আছে ডাঙৰ খুন্দনাটোত খুন্দিও ল'ব পাৰে। আৰু ইয়াত মোৰ মুঠীয়াখিনিও ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি এটা মিক্সাৰ জাৰত ট্ৰান্সফাৰ কৰি ল'ম, আৰু এইখিনি পিচি ল'ম। পিছোতে মই পাউডাৰ কৰি পিচিছোঁ। ইয়াত মই মুঠীয়াখিনি দুবাৰত পিচিব লগা হৈছে। প্ৰথমবাৰ পিচিলোঁ, আৰু পিছৰবাৰতো মই যেতিয়া পিচিছোঁ নহয় 4টা ইলাইচি এড কৰি দিছোঁ। ইয়াৰ জেগাত আপোনালোকে ইলাইচি পাউডাৰো দিব পাৰে, কিন্তু মই ইলাইচি দিলে ভাল পাওঁ। আৰু মানে এইখিনি মোৰ পিচি হৈ গ'ল। পিচি পেলাই হোৱাৰ পিছত যেতিয়া হাতে চুই চাব নহয়, এইখিনি একদম আটা নিচিনা নহয়, মানে চুজিৰ নিচিনা লাগিব। আৰু কুটি থোৱা কাজু বাদামখিনিও এড কৰি দিম। আৰু আনফালে মই এটা কেৰাহীত 2 চামুচ ঘিউ গৰম কৰি লৈছোঁ। ঘিউটো মেল্ট হৈ যোৱাৰ লগতে ইয়াত মই আধা বাতি গুড় এড কৰি দিছোঁ। যোনটো বাতিৰে মই আটা লৈছিলোঁ সেইটো বাতিৰে আধা বাতি মই গুড় লৈ লৈছোঁ।
গুড়ৰ পৰিমাণটো নিজৰ হিচাপ অনুসৰি দিব পাৰে মানে যদি মিঠাটো অকণমান বেছিকৈ ভাল পায় তেতিয়াহ'লে অকণমান বেছিকৈও দিব পাৰে মোৰ ইয়াত গুড়টো কাটিবলগীয়া হোৱা নাছিলে মানে লিকুইড গুড়ে আছিলে যদি আপোনালোকৰ টান হয় নহয় তেতিয়াহ'লে মিহি মিহিকৈ কাটি ল'ব পাৰে আৰু অকণমান পানী এড কৰি দিম 2 চামুচমান পানী এড কৰি পেলাই গুড়খিনি আমি চাচনি বনাব নালাগে ভালদৰে যাতে গুড়খিনি গলি যায় সিমান দেৰিলৈকে আমি গুড়খিনি ৰাখিব লাগিব আৰু ধ্যান ৰাখিব গুড়খিনি যাতে বহুত বেছি উতলি নাথাকে বহুত বেছি উতলি গ'লে এইখিনি টান হৈ যাব লাড়ুকেইটা পিছত টান হৈ যাব পিছত মোক ক'ব আপোনালোকে কি ৰেচিপি দিলে এইটো লাড়ুকেইটা ইমান টান হৈ গ'ল খালি এটা উতল আহি পেলাই ধুনীয়াকৈ গুড়খিনি গলি হৈ যাব মানে ইয়াত চাচনি বুলি কোনো কথা নাই বা তাৰ বুলি কোনো কথা নাই কাজু বাদাম এড কৰা আটাখিনি ধুনীয়াকৈ মিহলি কৰি ল'লোঁ তাৰপিছত গুড়খিনি এড কৰি দিলোঁ আৰু গুড়খিনি এড কৰি পেলাই এখন চামুচ দি ধুনীয়াকৈ মিলাই দিলোঁ গুড়খিনি আপোনালোকে এবাৰতে এড কৰি নিদিব যদি এবাৰতে এড কৰি দিয়ে হয়তো গুড়ৰ পৰিমাণটো বেছিও হৈ যাব পাৰে মানে অলপকৈ এড কৰিব পাৰে কিন্তু মই এবাৰতে এড কৰি দিলোঁ মোৰ জোখত আছিলে কিন্তু মই জোখ হিচাপত মানে ধুনীয়াকৈ জোখটো লৈ লৈছিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'ত দেখুৱা প্ৰতিটো ষ্টেপ ফ'ল' কৰে নহয় তেতিয়াহ'লে মানে এবাৰতে এড কৰিবও পাৰিব আৰু এতিয়া মই ধুনীয়াকৈ সেইখিনি ভালদৰে মিলাই ল'লোঁ আৰু এটা দৰে ৰেডি হৈ গ'ল হাতত অকণমান ঘিউ সানি ল'ম ঘিউ সানি পেলাই মই এতিয়া লাড়ু বনাই ল'ম লাড়ুটো নিজৰ হিচাপ অনুসৰি সৰু ডাঙৰ বনাব পাৰে মই মিডিয়াম চাইজত আটাৰ লাড়ু যেনেকৈ বনাই নহয় ঠিক তেনেধৰণে বনাই লৈছোঁ আৰু এই লাড়ুটো নহয় খাবলৈ খুবেই সোৱাদ লগা হয় আপোনালোকে গুড়ৰ জেগাত চেনি দি পেলাইও বনাব পাৰে যদি চেনি দি বনাই নহয় তেতিয়াহ'লে চেনিখিনি পিচি লৈ পেলাই ইয়াত এড কৰি দিলেই হৈ যাব তেতিয়াও ধুনীয়াকৈ লাড়ুটো বান্ধা যাব আৰু ইয়াত মই খচখচ এড কৰিবলৈ পাহৰি গ'লোঁ কিন্তু আপোনালোকৰ তাত যদি আছে নহয় খচখচ জৰুৰ এড কৰি দিব অলপমান আজি গোটেই ভিডিঅ'টো বনাওঁতে কাৰেণ্ট নাছিলে মানে এটা লাইটতে মই গোটেই ভিডিঅ'টো বনাব লগা হৈছে আৰু ইয়াত দেখিছেনে শেষত কাৰেণ্টটো আহিছে মানে এটা লাইট হোৱাৰ কাৰণে ভিডিঅ'টোৰ মানে কালাৰটো ইমান ভাল অহা নাই কিন্তু অৰিজিনেল কালাৰ এইটো হয় আপোনালোকে মানে এবাৰ বনাই চাব বহুত বেছি টেষ্টি হয় এইদৰে আটাৰ লাড়ু বনালে আৰুতো এই আটাৰ লাড়ুটো বনাই পেলাই আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব ছমাহলৈকে বহুত বেছি সোৱাদ লগা হৈছিলে আৰু যদি খচখচ আছে নহয় খচখচ জৰুৰ এড কৰিব মই যিটো এড কৰিবলৈ পাহৰি থাকিলোঁ মানে ঠাণ্ডা দিনত খচখচটো খোৱা বহুত ভাল আমাৰ শৰীৰৰ কাৰণে ৰেচিপিটো যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ আৰু এইবাৰ মাঘৰ বিহু স্পেচিয়েল বুলি আটাৰ এই লাড়ুটো বনাই পেলাই চাবচোন